ককা আপুনি প্ৰথম অৱস্থাত যেতিয়া দোকান দিছিলে, দোকানখন আৰম্ভ কৰিছিলে, আপুনি প্ৰথম তামোল পানেৰে কৰিছিলে। তেতিয়া তামোল পাণ আপুনি কেইটকাকৈ বিকিছিলে? তামোল এতিয়া এখন তামোল 4 অনা। এখন তামোলৰ দাম 4 অনা আছিলে, কিন্তু আজি গৈ সেই তামোলখন 5 টকা হ'ল। 5 টকা হৈ গ'ল। নমস্কাৰ বন্ধুসকল, মই বৰ্তমান উপস্থিত আছোঁ এজন আশীউদ্ধৰ আদৰ্শৱান ককাৰ লগত। আৰু ককাই 9-10 বছৰ বয়সতেই কিদৰেনো সুদূল নলবাৰীৰ পৰা আহিল আৰু গোলাঘাটত আহি কেনেকৈনো আছে, ককাৰ জীৱনী বিষয়ে আৰু ককাৰ লগত কথা পাতিম। সকলোখিনি ভিডিঅ'টো শেষলৈকে চাই থাকিব। পইচাৰ যিটো 4 অনা তামোল বিকি আপুনি যিকেইটকা পইচা পাইছিলে, তাত চলিবলৈ আপুনি চলোতে ঘৰ চলোতে বেছি বস্তুৰ দামো কমাইছিলে। হয়। তেতিয়া বস্তুৰ দামো কমাইছিলে, তেতিয়া বস্তু সস্তা আছিলে তেনেকুৱা আৰু। তেতিয়া আমি ধৰক 5 টকা পোণ, 6 টকা পোণ এনেকুৱা তামোল কিনিছিলোঁ। 1 পোণ তামোলত 5 টকা 6 টকা 1 পোণ তামোলৰ দাম 200 হৈ গ'ল, 400লৈকে হৈ গ'ল, 300 হৈ গ'ল, 500 হৈ গ'ল, এনেকুৱা হয়। নমস্কাৰ বন্ধুসকল, বিশ্ব আছামলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ আমাৰ নুমলীগড় পুৰা বংলাৰ যি চুমনিত অৱস্থিত আমাৰ এই ককাজনৰ ঘৰত, ককাজনৰ দোকানত। আচলতে এজন সৰু কিশোৰ, এটা 9 বছৰীয়া, প্ৰায় 8-9 বছৰীয়া ল'ৰা আহি আজি আমাৰ 80 বছৰীয়া ককা হ'লগৈ। এই ককাৰ কেনেকৈনো আহিলে আমাৰ এই গোলাঘাটলৈ, সুদূৰ নলবাৰীত আছিলে আচলতে তেখেতৰ ঘৰ, কোন জেগাত, কেনেকৈ আহিলে, কাৰ লগত আহিলে, সকলোখিনি কথা পাতিম। আৰু এটা কথা ঠিক, ককাই আজি 80 বছৰ বয়সতো এই ককাই নিজেই স্বাৱলম্বী হৈ আছে, নিজে এখন দোকান দি ইয়াত যিহেতু বহুত বাৰে বাৰে আহিছে ঘাটপতি ঘাট, আৰু বাৰে বাৰে ইয়াত বনৰীয়া হাতীৰ উপদ্ৰৱতো তেখেতৰ মানে দোকান ঘৰ বা হোটেল ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিছে। তথাপিতো ককা ভাগি পৰা নাই, আৰু বহুতে সহায়ৰ হাত আগবঢ়াইছে ককাই। তথাপিতো ককাৰ মানে এতিয়া সুখী বহুত কৰে। গতিকে ককাৰ লগত অকণমান কথা পাতিম। ককা, আপোনাক প্ৰথমতে নমস্কাৰ জনাইছোঁ বিশ্ব আছামলৈ, আৰু লগতে আপোনাক আপোনাৰ স্বাস্থ্যৰ কাৰণে, স্বাস্থ্য ভালে থাকক তাকে কামনা কৰিছোঁ। আপোনাক ইয়ালৈ কেনেকৈ আহিলে আপুনি গোলাঘাটলৈ, তাৰ বিষয়ে অকণমান মই পঢ়িলে মই নলবাৰীত আছিলোঁ। তেতিয়া তেওঁ মাৰাৰ কাৰণে কিবা এটা ভুল লিখি মোৰ মা মাৰিলে। মাৰ কাৰণে মই ৰাতি বাহিৰত শুই আছিলোঁ। তাৰপৰা ৰাতিপুৱা মোৰ গাঁৱৰ এজন মানুহ গুৱাহাটীলৈ আহিলে, তাৰ পিছে পিছে আহি বাছত উঠি পেলাই, সি আগফালে বাছত উঠিলে, মই পিছফালে বাছত উঠি পেলাই গুচি আহিলোঁ গুৱাহাটীলৈ। আহি গুৱাহাটীত নামিলোঁ, নামি পেলাই তাত সি গুচি গ'ল, মই কোনো লগ নাই মোৰ। তেতিয়া এখন হোটেলত মই চাকৰ খাটিলোঁ, গিলাচ বাতি ধুই থাকিলোঁ। গিলাচ বাতি ধুওঁতে তাতে গিলাচ কাপ চাপ গিলাচ চিলাচবোৰ ভাঙে, যিকোনো মাৰে মোক, মেনেজাৰে বা মালিকে মাৰে। মাৰোঁতে মাৰ খাই খাই বহুত মই তাত থাকিলোঁ। পাণবজাৰত আছিলে লুকাই, আকৌ মই পলাই আহি পেলাই ফুটপাথৰ ৰাস্তা পাই মোৰ পিয়াহ লাগিলে, পানী খাবলৈ যাওঁতে নোহাকি মোৰ গাড়ীখন মোক পাই পেলাই, এখন গাড়ী পাই পেলাই মোক মানে ব্ৰেক মাৰি পেলাই ধৰি পেলাই আগত পৰিছিলোঁ, লৈ আহিলে। আচলতে যিখন গাড়ী আগফালে পৰি গৈছিলে আপুনি, সেই গাড়ীখন মানে আচলতে বগীধলা বাগানৰ মালিক আছিলে। মই তেওঁলোকে লৈ অহাৰ কাৰণে এতিয়া মই বগীধলা বুলি জানিলোঁ, নহ'লে আগতে বগীধলা নকওঁ মই নাজানো মই। হয়। গতিকে লৈ আহিলে, আনি পেলাই ইয়াতে মোক তেওঁলোকে পোহপাল কৰি ৰাখি ঘৰ বাৰী ইয়াতে চব সুধি মেলি। আপোনাৰ নামটো কি আছিলে? মোৰ নামটো শ্ৰী ভূপেন কলিতা। ভূপেন কলিতা। আপুনি যেতিয়া ইয়ালৈ আহিছিলে বগীধলা মালিকৰ লগত, যথেষ্ট এটা 8-9 বছৰীয়া এটা শিশু আছিলে। হ'ব সৰু আৰু মই তেতিয়া ইমান আৰু মাথা। তেখেতৰ লগত থাকি আপুনি ইয়াতে সংসাৰো কৰিছে, বিয়া পাতিলে। তেখেতে চব ৰাখি পেলাই মোৰ ৰান্ধনি হিচাপতো কাম চাম দি যথেষ্ট সহায় লগতে ৰাখি, এতিয়া জানা শুনা হোৱাত তেখেতে মোক বিয়া বাৰু কৰাই দিলে, আৰু নিজৰ জাতিৰে ছোৱালী চাই দিছে, তাই বিয়া বাৰু কৰাই মোক ৰাখিছে। শেষৰ মুহূৰ্তত ককাই যেতিয়া আমিও দেখিছোঁ স্থানীয় হিচাপে আপোনাৰ দোকানখন কেইবাবাৰো হাতীয়ে ভাঙি পেলাই বা তহিলং কৰে। প্ৰথম অৱস্থাত আপোনাৰ মানে এতিয়া যিকেইটা আচবাব আছে হয়তো সেইকেইটাও নাছিলে, কেনেকৈ মানে আগত মোৰ মানে এনেকুৱা আছিলে, এখন টেবুল দি পঢ়িলে পাণ তামোলৰ দোকান দিলোঁ। তাৰপিছত পাণ তামোলৰ দোকান দিওঁতে এজন ডাক্তৰ আহে, আমাৰ পদ্ম বৰা বুলি কয়, নাও চলাত, আৰু তেখেতে বহি মোৰ তাতে তামোল চামোল খাই, তামোল চামোল টিফিনত লৈ যায়। ঘূৰি আহোঁতেও সোমাই বহাই অকণমান দেৰি জিৰাই তাত, তাৰপৰা চাহ তাহো পানী খাই তেখেতে
তেতিয়া তেখেতে ক'লে যে মোক আপুনি ইয়াতে চাহৰ হোটেলো এখন খুলিব পাৰিব। মই বোলে চাহ পাৰিলে বিক্ৰী হ'ব বোলে, হ'ব বোলে, আমি নাৰ্ছ ডাক্তৰ আমি যিমান আহোঁ না আমি ইয়াতে খাম বোলে। তেতিয়া মই গাখীৰ এপোৱা আধা লিটাৰকৈ এনেকৈ গাখীৰ লৈ পেলাই তেখেতসকলৰ কাৰণে চাহ তাহ বনাই দিওঁতে তেনেকৈ এজন দুজনকৈ হৈ আহিলে। তাৰপৰা মই চিংৰা হোটেলৰ পৰা আনিছিলোঁ, হোটেলৰ পৰা চিংৰাবোৰ আনোতে তাতে বাচি চিংৰা দিলে। তেতিয়া বাচি চিংৰাবোৰ দিলে মানে গ্ৰাহকে খাই কমপ্লেইন কৰে। তেতিয়া মই নিজে চিংৰা বনাব ধৰিলোঁ। নিজে বনাওঁতে এতিয়া বৰ্তমান মই চিংৰা টিংৰা নিমকি চিমকি চব ঘুগুনি চুগুনি বনাওঁ। ডাক্তৰ হাতেও খায়, চবে খাই মেলি যেনেকৈ এতিয়া সেই তেনেকৈ দোকানখন চলিলোঁ। আৰু তেখেতে তেতিয়া মই তক্তা দি পেলাই বহাইছিলোঁ মানুহ। একজনী বাইদেউ বহিলে, তাৰপৰা এফালে মতা মানুহ এটা বহিছিলে। তেতিয়া পৰি গ'ল, পৰাৰ পিছত তেতিয়া মানে পদ্ম বৰা ছাৰৰ মুখৰ আগতে এজনী মাইকী মানুহ পৰি গ'ল, মাইকী মানুহ পৰি গ'ল। মতা মানুহ উঠি দিলে, মাইকী মানুহজনী পৰি গ'ল। পৰাওঁতে তেতিয়া মানে তেখেতে অকণমান বেয়া পাই পেলাই মোক টেবুল চকী অলপ কিনি দিলে। প্ৰথম অৱস্থাত টেবুল চকী কিনি দিলে। একেবাৰে প্ৰথম অৱস্থাত আপুনি চাহ বিকা নাছিলে, আচলতে তামোল পাণৰ দোকান আছিলে। দিছিলোঁ, তামোল পাণ দিছিলোঁ। তাৰপিছত চাহ বেপাৰ কৰিব ধৰিলোঁ। তাৰপিছত আৰু এটা আমি সেই একেজন ডক্তৰে আপোনাৰ এটা কিবা গাহৰি পুহিব কাৰণে এটা তেখেতে দিছিলে গাহৰি। পইচা মানে উপাৰ্জনটো মোৰ নাই যে, তেতিয়া তেখেতে সহায় হাত আগবঢ়াইছিলে, মানে বিদ্যাটো মোক দেখাই দিলে। এনেকৈ কৰিলে তেনেকৈ দুপইচা হ'ব, সেইবোৰ আইডিয়া কাইডিয়াবোৰ দিলে। সেই তেখেতৰ আইডিয়া মতে লৈ মই এনেকৈ এতিয়া অকণমান বৰ্তমান ভগৱানৰ শেষৰ অৱস্থাত যেতিয়া আপোনাৰ হাতীয়ে ঘৰ ভাঙি দিয়ে এখন হোটেলখন, তেতিয়া আপুনি কেনেকৈ আকৌ মানে ঘৰখন সাজে? তেতিয়া মানে ঘৰখন বনাওঁতে তেতিয়া মানে হাজিৰা চাজিৰা দিবলৈ হ'লে দুই এটা মানুহ মোক সহায় কৰে, স্থানীয় ব্যক্তিসকলে সহায় কৰে। এতিয়া এই চুন্দাপুৰৰ ভৈৰৱ মাষ্টাৰহঁতেও সহায় কৰিছে। তাৰপিছত ইফালে আমাৰ বকিয়ালো হেৰি মৃত্যু শইকীয়াহঁতেও সহায় কৰিছে। আৰু এনেকৈ বহুত মানুহ সহায় কৰে আপোনাক। মৃত্যু আলিও সহায় কৰিছে। তাৰপৰা মালানী মাৰোৱাৰী তেওঁ সহায় কৰিছে। চবেই তেনেকৈ সহায় কৰিছে। কোনোবা হাজিৰাকে দিছে, কোনোবা বাঁহ দুটাৰ দামে দিছে, কোনোবাই এনেকৈ কিবা কিবি দি পেলাই টিঙকে 200টা কিনি দিছে। আৰু আমাৰ ইফালে আপোনাৰ হেৰিয়া কি নকওঁ মোন আলি, আমাৰ পংকা চাৰিআলি, পংকাৰ মোন আলি, যিসকল হৃদয়বান ব্যক্তি আচলতে বুলি ক'বলৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। যি সহায়ৰ হাত আগবঢ়াইছে ককাক, তেখেতে চৰকাৰৰ পৰা আপুনি কিবা সহায় সহযোগ পাইছে নেকি? নাই পোৱা, চৰকাৰে মোক একো দিয়া নাই। তেখেতে মোক খেৰো কিনি পেলাই ঘৰ বনাই দিলে, 1000 খেৰ পংকা কানেঘাটৰ এইটো আলি বুলি কয়, মোন বুলি কয়, মোনে দিলে তেখেতে। তেনেকৈ বিভিন্নজনে বহুতে সহায় কৰিছে মোক, সেই মানুহে সহায় কৰি আছে। আপুনি এতিয়া বৰ্তমান এজন 80 বছৰ আপোনাৰ বয়স হ'ল, তথাপিতো আপুনি ইমান সুন্দৰকৈ যিটো নিজেই ব্যৱসায় কৰি চলি আছে, কিন্তু আপুনি এজন সুঠাম ডেকাৰ, যিটো আমাৰ হয়তো কম বয়সৰ মানুহ আপোনাৰ দৰে আজি স্বাৱলম্বী হৈ নাথাকে, কিন্তু আপুনি আদৰ্শৱান ককা হওক, আপুনি সদায় ভালে থাকক আৰু আপোনাৰ মন চিন্তা সদায় উচ্চ হওক, ভাল হওক, তাকেই কামনা কৰিছোঁ। আপুনি যিখন চকী কিনি দিছিলে বুলি ক'লে আপুনি পদ্ম বৰা ছাৰে ডক্তৰ, সেই চকীকেইখন এতিয়াও আপুনি সংৰক্ষণ কৰি ৰাখিছে? টেবুলখনহে ৰাখিছোঁ, চকীকেইখন একদম অৱস্থা নাইকিয়া হৈ গ'ল। মানে কেনেকৈ ভাগি গ'ল? টেবুলখনো ভাঙিলে, মানে হাতীয়ে ভাঙিলে। এতিয়া মই এতিয়া টেবুলখনে অকণমান একচুট গ'লে, সেই টেবুলটো মই বস্তুটো মৰামত ৰাখি দিছোঁ। এইখন টেবুলটো নহয়, নহয়, ঘৰত আছে, এনেই মৰমতে মই ৰাখি দিছোঁ। ঠিক আছে ককা, আপুনি ভালে থাকক, সদায় লগ পাম, আপোনাৰ মনটো আনন্দত থাকক, সুখত থাকক। আপুনি যিধৰণে কাম কৰি, যিধৰণে আপুনি পৰিয়াল পোহপাল দি আছে, আপুনি আদৰ্শ হৈ ৰওক, তাকে কামনা কৰিছোঁ। এই হোটেল ঘৰটো বাৰে বাৰে বনৰীয়া হাতীৰ আক্ৰমণত ভাঙে বাৰে বাৰে, কিন্তু ককাই বাৰে বাৰে এই হোটেল ঘৰখন বনায় আৰু জীৱিকা হিচাপে আজি প্ৰায় 25 বছৰ হ'ল, 25 বছৰ এইখনকে জীৱিকা হিচাপে লৈ তেখেতে চলাই আছে। আৰু প্ৰথম অৱস্থাত কৈছেই ককাৰ ছিলো বহিবলৈ এখন তক্তা যি আছিলে, কিন্তু একো নাছিলে। এতিয়া বৰ্তমান এপদ দুপদকৈ যি সামগ্ৰী গোটাইছে, আৰু এয়া চুমনি, যিখন আমাৰ পুৰা বাংলা চুমনিতেই থকা এখন দোকান, ৰাস্তাৰ কাষত থকা এখন হোটেল, আচলতে সৰু